আপুনি চৰকাৰী ঘৰ পাবৰ কাৰণে জিঅ'টেক কৰিছিল নেকি? যদি আপোনালোকে জিঅ'টেক কৰিছিলে তেন্তে আপোনালোকৰ কাৰণে অত্যন্ত জৰুৰী খবৰ, অত্যন্ত ভাল খবৰ আহি পৰিছে। মই এতিয়া আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে তো সেইসকলে কিন্তু আপোনালোকৰ ভেৰিফাইটো হৈ গৈছে। ইয়াৰ লগতে আপোনালোকৰ চৰকাৰী ঘৰখন অৰ্থাৎ জিঅ'টেক ঘৰখন আপোনালোকৰ কিমান টকা বাজেটৰ ঘৰ হ'ব আৰু আপোনালোকে কিমান টকা বাজেটৰ ঘৰ পাব আৰু আপোনালোকে কেনেকুৱা ডিজাইনৰ ঘৰ লাভ কৰিব পাৰিব আৰু কিমান স্কোয়াৰ মিটাৰত আপোনালোকে লাভ কৰিব পাৰিব আৰু কোন ডিষ্ট্ৰিক্টত আপোনালোকে কেতিয়া সেই ঘৰখন লাভ কৰিব পাৰিব আৰু প্ৰথম কিস্তি টকা আপোনালোকৰ কিমান হ'ব। মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু আপোনালোকে যদি কোনোবাই মোৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক এটা হেৰি দেখুৱাই আছোঁ। এইটো আমাৰ অসমৰ মেপ, আমাৰ অসমৰ মেপ যিটো আছে এইটো আমাৰ অসমৰ মেপ। অসমৰ মেপখনত আপোনালোকে ভালকৈ লক্ষ্য কৰিব। ইয়াত কিন্তু আপোনালোকে চাব কালাৰ হিচাপত কিন্তু মই জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ। কালাৰ হিচাপত কিন্তু আপোনালোকৰ এ জোন, বি জোন, চি জোন, ডি জোন, ই জোনত আপোনালোকৰ বিভক্তি কৰা হৈছে কালাৰ হিচাপত। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে এই কালাৰকেইটা আপোনালোকে মনত ৰাখিব। মনত ৰখাৰো আপোনালোকৰ একো দৰকাৰ নাই। আপোনালোকে এইকেইটা মানে আপোনালোকৰ যিটো ইম্পৰ্টেণ্ট হেৰি আছে মই আপোনালোকক এইটো দেখুৱাই দিছোঁ। আৰু আপোনালোকে ওপৰত চাব ইয়াত কিন্তু আপোনালোকে লিখা হৈ আছে, ইয়াত ওপৰত চাব আপোনালোকে লিখা হৈ আছে আছাম হাউচিং টাইপোলজিজ এড এ গ্লিয়েন্স। গতিকে আপোনালোকে নিশ্চয় গমেই পাইছে। আৰু আপোনালোকক 6 ধৰণৰ ঘৰ আপোনালোকে আমাৰ অসমখনত লাভ কৰিব পাৰিব জিঅ'টেক কৰা সকলে। প্ৰথমতে আপোনালোকে চাব AS01ত আপোনালোকে এনেকুৱা ডিজাইনৰ ঘৰ পাব, AS02ৰ কাৰণে আপোনালোকে এনেকুৱা ডিজাইনৰ ঘৰ পাব। তাৰপিছত আপোনালোকৰ AS03ত আপোনালোকে এনেকুৱা ডিজাইনৰ ঘৰ পাব, AS04ত আপোনালোকে এনেকুৱা ডিজাইনৰ ঘৰ পাব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত দেখা পাব AS05ত এনেকুৱা ধৰণৰ ঘৰ পাব আৰু AS6ত আপোনালোকে এনেকুৱা ধৰণৰ ঘৰ পাব। অৰ্থাৎ আপোনালোকে AS6ত আপোনালোকে পাব যিবিলাকত নেকি বানপানীৰ সমস্যা বেছি দেখা যায় সেইসকলে কিন্তু আপোনালোকে টংবৰ বুলি কয় এই ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। গতিকে মই আপোনালোকক ইফালে দেখুৱাই দিছোঁ। ইফালে আপোনালোকে ছাইডত চাব যে আপোনালোকে কোনটো ঘৰখন আপোনালোকে কিমান স্কোয়াৰ মিটাৰত আপোনালোকৰ মানে বনাব লাগিব। এইটো গোটেইখিনি তথ্যখন কিন্তু আপোনালোকৰ এইখিনি জেগাত দিয়া হৈছে। প্ৰথমতে আপোনালোকে চাব AS01ত আপোনালোকৰ জোন এড পৰিছে আৰু সেইসকলে মানে কিমান বৰ্গ স্কোয়াৰ মিটাৰ বা কিমান স্কোয়াৰ ফুট মিটাৰ সেইসকলে ঘৰখন বনাব লাগিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। আৰু তলফালে মই আপোনালোকক আৰু কিছুমান হেৰি দেখুৱাই দিছোঁ। আপোনালোকে চাব AS01ত আপোনালোকে এনেকুৱা ডিজাইনৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব চৰকাৰৰ তৰফৰ পৰা। আৰু AS01ত কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে মই আপোনালোকক জনাই দিছোঁ। প্ৰথমতে আপোনালোকে ইয়াত ছাইডত চাব যে বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও আৰু কামৰূপ, নগাঁও, গোলাঘাট আৰু চাউথ অফ সোণাপুৰ। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্টৰ নাম ইয়াত প্ৰথমতে AS01ত পৰিছে। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে আপোনালোকে প্লিজ মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে ইয়াত চাব তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকৰ ঘৰৰ মানে যিটো হেৰি আছে ডিজাইনটো আছে, ডিজাইনটো আপোনালোকৰ কেনেকুৱা হ'ব আপোনালোকে দেখিবলৈ পাব আপোনালোকে। তাৰপিছত কিন্তু আপোনালোকে এইখিনি জেগাত চাব যে আপোনালোকৰ মানে AS01ত আপোনালোকৰ মানে ঘৰখন মানে কিমান স্কোয়াৰ ফুট হ'ব বা আপোনালোকৰ কিচেন ৰুমটো আপোনালোকৰ কিমান হ'ব, তাৰপিছত আপোনালোকৰ বেডৰুমটো কিমান হ'ব, তাৰপিছত আপোনালোকৰ গোটেই এৰিয়াখন আপোনালোকৰ কিমান হ'ব, এইখিনি জেগাত গোটেইখিনি হেৰি দিয়া হৈছে। গতিকে আপোনালোকে এই ৱেবছাইটটো আপোনালোকক ক'ত বিচাৰি পাব মই ভিডিঅ'ৰ শেষলৈকে আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো একেবাৰে কমপ্লিটলি একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকক। তাৰপিছত কিন্তু আপোনালোকে চাব AS01ত আপোনালোকৰ ঘৰৰ মানে আপোনালোকৰ যিটো বাজেট আছে বাজেটটো কিমান হ'ব। AS01ত কোনকেইটা ডিষ্ট্ৰিক্টৰ নাম মই আপোনালোকক আগতে জনাই দিছিলোঁ। সেইকেইটা ডিষ্ট্ৰিক্টত আপোনালোকে 1,67,268.28 ৰুপিজ টকা আপোনালোকে লাভ কৰিব পাৰিব। আৰু আপোনালোকে ইয়াৰ লগতে মই আপোনালোকক আৰু এখন ইম্পৰ্টেণ্ট কথা জনাই দিওঁ যে আপোনালোকে যিসকলে চৰকাৰী জিঅ'টেক ঘৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে তো সেইসকলে কিন্তু আপোনালোকে মই ধৰি লৈছোঁ যে AS01ত আপোনালোকে 1,67,000 টকা বা 70,000 টকা আপোনালোকে 1,70,000 টকা আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকে লেবাৰ মিস্ত্ৰীৰ কাৰণে আপোনালোকে 30,000 টকা এক্সট্ৰাকৈ আপোনালোকে জব কাৰ্ডত লাভ কৰিব পাৰিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। আৰু আপোনালোকক ইয়াত গোটেইখিনি মানে তথ্য পাতি আপোনালোকক দিয়া হৈছে যে কিমান টকাৰ বস্তু আপোনালোকে কি কিনিব লাগিব বা কিমান টকা আপোনালোকৰ খৰচ হ'ব বা ৰুমত কিমান খৰচ হ'ব, কিচেনত কিমান খৰচ হ'ব, বেডৰুমত আপোনালোকৰ কিমান খৰচ হ'ব, গোটেইখিনি তথ্য কিন্তু এইখিনি জেগাত আপোনালোকৰ দিয়া হৈছে। তাৰপিছত কিন্তু আপোনালোকে তলফালে চাব ইয়াত কিন্তু আপোনালোকে দিয়া হৈ আছে AS02 বুলি দিয়া হৈছে। আৰু AS02ত আপোনালোকে চাব ইয়াত আপোনালোকৰ AS02ত আপোনালোকৰ আছে প্ৰথমতে আপোনালোকৰ AS02ত আছে ধেমাজি, লখিমপুৰ, যোৰহাট আৰু শিৱসাগৰ আছে AS02ত। আৰু আপোনালোকে যিসকলে AS02ত আছে সেইসকলে কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আপোনালোকৰ প্ৰথমতে আপোনালোকে চাওক যিটো আপোনালোকৰ ছাইডৰ ভিউ ঘৰৰ পিছফালৰ পৰা আপোনালোকে এইটো দেখিব পাৰিব, টপ ভিউৰ পৰা আপোনালোকে এইটো দেখা পাব পাৰিব। আৰু এই ঘৰটো আপোনালোকৰ কিমান টকা বাজেটৰ ঘৰ হ'ব মই আপোনালোকক জনাই দিছোঁ। আৰু গোটেই এৰিয়াখন কিন্তু আপোনালোকে এইখিনি জেগাত একেবাৰে মানে সহজভাৱে আপোনালোকক বনাই দিছে চৰকাৰৰ ফালৰ পৰা। গতিকে আপোনালোকে
আপোনালোকে চাগে নিশ্চয় গমেই আহিছে আৰু মই ভিডিঅ'ৰ শেষলৈকে আপোনালোকক জনাই দিম যে আপোনালোকে এইটো ক'ত পাব আপোনালোকে অলপ ভালদৰে বুজিবলৈ হ'লে এইটো ৱেবছাইটত আহিব লাগিব আৰু এই ৱেবছাইটটোৰ নাম মই আপোনালোকক দেখুৱাই দিম বা মই আপোনালোকক জনাই দিম আৰু A02ত আপোনালোকে গোলাঘাট যোৰহাট শিৱসাগৰ সেইসকলৰ মানুহে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 1,55,808 ৰুপিজ টকা আপোনালোকে সেই ঘৰখনৰ কাৰণে আপোনালোকে লাভ কৰিব পাৰিব ইয়াৰ লগতে আপোনালোকক 30,000 টকা অৰ্থাৎ 30,000 টকা আপোনালোকক মিস্ত্ৰীৰ কাৰণে আপোনালোকক কাঠ মিস্ত্ৰীৰ কাৰণে বা আপোনালোকৰ ঘৰখন বনোৱাৰ কাৰণে মিস্ত্ৰী লেবাৰ মিস্ত্ৰীৰ কাৰণে আপোনালোকক সেই 30,000 টকা আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকৰ জব কাৰ্ডৰ যোগেদি গতিকে আপোনালোকে চাগে নিশ্চয় গমে পাইছে আৰু গোটেইখিনি তথ্যখন কিন্তু আপোনালোকে এইখিনি জেগাত দিয়া হৈ আছে তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব A03ত আপোনালোকে এইখিনি জেগাত চাব A03ত আপোনালোকে এনেকুৱাকৈ ডিজাইনৰ ঘৰ পাব তাৰপিছত কিন্তু আপোনালোকৰ A03ত আপোনালোকৰ আছে ইয়াত আছে কাৰ্বি আংলং আৰু ডিমা হাছাও দুখন ডিষ্ট্ৰিক্টে আপোনালোকে এনেকুৱাকৈ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব মই আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে আপোনালোকে প্লিজ মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব তেতিয়া মই বুজিম যে আপোনালোকে অমুক ডিষ্ট্ৰিক্টত অমুক হেৰি পাব তাৰপিছত মই ভিডিঅ'টো বনাবলৈ অলপ উৎসাহিত হ'ব আৰু আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু আপোনালোকে চাব যে আপোনালোকৰ A03ত আপোনালোকে কেনেকুৱাকৈ ঘৰখন আপোনালোকে ডিজাইনৰ লাভ কৰিব পাৰিব আৰু কিমান স্কোৱাৰ বৰ্গমিটাৰ আপোনালোকে বনাব লাগিব ইয়াত দিয়া হৈ আছে তাৰপিছত আপোনালোকে A03ত আপোনালোকে মানে আপোনালোকৰ বাজেটটো কিমান হ'ব প্ৰথমতে আপোনালোকে চাব 1,76,949 ৰুপিজ আপোনালোকে লাভ কৰিব পাৰিব ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ মানুহে গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে আৰু আপোনালোকে ইয়াত গোটেইখিনি মানে আপোনালোকে দিয়া হৈছে আপোনাৰ ৰুমৰ বাবদ কিমান টকা খৰচ যাব কিচেনৰ বাবদ কিমান টকা খৰচ যাব টয়লেট বা আপোনালোকৰ বাথৰুমৰ কাৰণে কিমান টকা খৰচ যাব বা আপোনালোকৰ হেৰিৰ কাৰণে কিমান টকা খৰচ যাব গোটেইখিনি তথ্য কিন্তু এইফালে মানে আপোনালোকৰ মানে দিয়া হৈ আছে আৰু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে চাব A04ত আপোনালোকে কোনসকল ডিষ্ট্ৰিক্ট পৰিছে ইয়াত আপোনালোকে চাব S0ত আপোনালোকে পৰিছে ইয়াত আপোনালোকে চাব কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি শোণিতপুৰ বঙাইগাঁও ধুবুৰী গোৱালপাৰা কামৰূপ চাউথ গোলাঘাট গতিকে আপোনালোকে নিশ্চয় গমেই পাইছে আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্টে আপোনালোকে A04ৰ যিটো ঘৰ আছে এই ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব আৰু গোটেইখিনি তথ্য কিন্তু আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে মানে প্ৰকাশ কৰা হৈছে আপোনালোকক আৰু আপোনালোকৰ ঘৰৰ চৰকাৰী ঘৰৰ ডিজাইনটো এনেকুৱাকৈ হ'ব আপোনালোকে চাগে নিশ্চয় গমেই পাইছে আৰু কিমান বৰ্গ ফুট বা স্কুৱেৰ মিটাৰ আপোনালোকৰ সেই ঘৰখন হ'ব আপোনালোকে চাগে নিশ্চয় গমেই পাইছে আৰু আপোনালোকে A04ৰ মানুহে বা সেইসকলে আপোনালোকে কিমান টকাৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকে ইয়াত চাব যে 1,86,404 ৰুপিজ টকা আপোনালোকে লাভ কৰিব পাৰিব অৰ্থাৎ 1,86,000 টকা আপোনালোকে লাভ কৰিব পাৰিব ইয়াৰ লগতে আপোনালোক যিটো 30,000 টকা আপোনালোকে লেবাৰ মিস্ত্ৰীৰ বাবে খৰচ দিব এইটো আপোনালোকৰ পাৰ্চনেল হিচাপে আপোনালোকৰ জব কাৰ্ডত এই টকাটো আপোনালোকৰ সোমাব আৰু আপোনালোকৰ গোটেইখিনি মানে তথ্যটো আপোনালোকে এইখিনি জেগাত আপোনালোকে দেখা পাব যে আপোনালোকে কিমান ক'ত আপোনালোকে খৰচ কৰিব লাগে গোটেইখিনি তথ্য কিন্তু আপোনালোকে ইয়াত দিয়া হৈ আছে চৰকাৰৰ ফালৰ পৰা কিন্তু আপোনালোকে হিচাপ কৰি সেই টকাখন দিছে আৰু আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব আৰু আপোনালোকে চাব যে A05ত আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট আছে A05ত আপোনালোকৰ ডিষ্ট্ৰিক্ট আছে আপোনালোকৰ A05 ডিষ্ট্ৰিক্ট আছে কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি গতিকে আপোনালোকে A05ত এনেকুৱাকৈ আপোনালোকে ডিজাইনৰ ঘৰখন পাব আৰু সেইসকলে আপোনালোকে এনেকুৱাকৈ ঘৰখন বনাব লাগিব আৰু কিমান স্কুৱেৰ ফুট আপোনালোকে ঘৰখন বনাব লাগিব এইখিনি জেগাত দিয়া হৈ আছে তাৰপিছত কিন্তু আপোনালোকৰ A05ত আপোনালোকে কিমান টকা লাভ কৰিব পাৰিব 1,97,247 ৰুপিজ টকা আপোনালোকে অৰ্থাৎ 2 লাখ টকাৰ ওপৰত আপোনালোকে A05ৰ মানুহে আপোনালোকে চৰকাৰী ঘৰৰ বাবদ অৰ্থাৎ জিঅ'টেক ঘৰৰ বাবদ আপোনালোকে সেই পইচাখন লাভ কৰিব পাৰিব ইয়াৰ লগতে আপোনালোকৰ কিন্তু 30,000 টকা এক্সট্ৰা সকলোকে এইটো দিয়া হ'ব A01 02 03 04 05 06 সকলোকে কিন্তু চৰকাৰৰ ফালৰ পৰা সেই টকাটো আপোনালোকক 30,000 টকাটো আপোনালোক লেবাৰ মিস্ত্ৰীৰ বাবে দিয়া হ'ব গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে প্লিজ মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু তাৰপিছত আপোনালোকে চাব লাষ্টত আপোনালোকৰ আছে A06ত আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্টত আপোনালোক পৰিছে A06ত আপোনালোকে চাব ইয়াত কাৰ্বি আংলং আৰু ডিমা হাছাও ডিষ্ট্ৰিক্ট কিন্তু A06ত পৰিছে আৰু আপোনালোকে কিন্তু এনেকুৱাকৈ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ A06ত অৰ্থাৎ কাৰ্বি আংলং আৰু ডিমা হাছাও মানুহে আপোনালোকে কিমানকৈ টকা লাভ কৰিব পাৰিব আপোনালোকৰ কিমান বৰ্গ ফুট স্কুৱেৰ মিটাৰ সেই ঘৰখন হ'ব আৰু এনেকুৱা ডিজাইনৰ হ'ব কেনেকুৱা আপোনালোকৰ বনাব লাগিব এনেকুৱাকৈ আপোনালোকৰ বনাব লাগিব গোটেইখিনি তথ্য কিন্তু ইয়াত দিয়া হৈছে আৰু আপোনালোকে সেইসকলে আপোনালোকে লাভ কৰিব পাৰিব 1,28,714 ৰুপিজ আপোনালোকে লাভ কৰিব পাৰিব ইয়াৰ লগতে আপোনালোকৰ এক্সট্ৰাকৈ আৰু দিয়া হৈছে আপোনালোকে হেৰিত লাভ কৰিব পাৰিব জব কাৰ্ডত আপোনালোকে 30,000 টকা আপোনালোকে লাভ কৰিব পাৰিব অকল লেবাৰ মিস্ত্ৰী খৰচাৰ বাবে গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে গতিকে আপোনালোকৰ যদি আৰু কিবা অসুবিধা থাকে আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব মই মানে যিবিলাকৰ ওপৰত মই আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাব নোৱাৰোঁ সেইকেইটাৰ বিষয়ে আপডেট মই কিন্তু হোৱাটছআপ চেনেলত অলপ পিছে দি থাকোঁ গতিকে আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ একেবাৰে নাপাহৰিব গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।